দেখা নাযায় মনৰ অনুভূতিটো চাওক আচলতে এই বঁটা মানে দিয়া আৰু বঁটা লোৱা এইটো বিষয়ে আচলতে মই মানে সমূলি বেছি পচন্দ নকৰোঁ কাৰণ মানুহে কাম কৰি যাব লাগে আৰু স্বীকৃতি কোনে দিয়ে নিদিয়ে ডাঙৰ কথা নহয় নিজৰ বিবেকে যিটো স্বীকৃতি দিয়ে সেইটোহে মই প্ৰধান স্বীকৃতি বুলি ভাবোঁ আৰু কাম কৰি পেলাই যেতিয়া আনন্দ লাভ কৰা যায় তেতিয়া নিজে বেলেগে স্বীকৃতি নিদিলেও তেতিয়া প্ৰশান্তি লাভ কৰা যায় বহু মানুহে শান্তিৰ পিছত দৌৰি থাকে কিন্তু আমি কিন্তু মই ভাবোঁ যে প্ৰশান্তিৰ পিছত দৌৰিব লাগে জনসাধাৰণ হৈ পেলাই লোকৰ হৈ পেলাই পৃথিৱীৰ হৈ পেলাই মানৱৰ হৈ পেলাই মানৱতাৰ হৈ পেলাই কাম কৰি যাব লাগে পশু পক্ষীৰ হৈ পেলাই কাম কৰি যাব লাগে জগতৰ কাম কৰি যাব লাগে আৰু সেইটো কৰিলে নিজে যিটো সফলতা লাভ কৰা যায় কোনোবাই বঁটা নিদিলেও মই ভাবোঁ সেইটোৱে নিজৰ বিবেকৰ প্ৰশান্তি বুলি মই ভাবোঁ তথাপি যিহেতু পৰম্পৰাগতভাৱে এওঁলোকে বঁটা এটা দিছে আচলতে আমাৰ দৰে ৰাজনীতি কৰা ব্যক্তিক কাৰণ মইতো আচলতে সাহিত্যৰ লগত জড়িত নহয় মই ৰাজনীতিৰ লগত জড়িত বা বিধায়ক হিচাপে কাম কৰিছোঁ বা মন্ত্ৰী বা অসম বিধানসভাৰ অধ্যক্ষ তথাপি এনেকুৱা বঁটা আচলতে বিদগ্ধ পণ্ডিতক দিলে বেছি মানে খুৱাই বুলি মই অনুভৱ কৰোঁ তথাপি তেওঁলোকে যিহেতু এটা মনেৰে এটা সিদ্ধান্ত লৈছে যিহেতু তেওঁলোকে বৰনগৰ শাখা সাহিত্য বা সিদ্ধান্ত এটা লৈছে গতিকে এই সিদ্ধান্তটো মই একেচাতে নাকচ কৰিব নোৱাৰিলোঁ তথাপি পোনপ্ৰথমতে মই কৰিছিলোঁ আৰু আজি কিছুদিন আগতে পাঠশালাটো উদয়ন বঁটা দিব বিচাৰিছিলে মোক মই কৈছোঁ মই যিহেতু কৰ্মৰত হৈ আছোঁ পাঠশালাকুছি সমষ্টিত কিন্তু উদয়ন বঁটা মই নিজে গ্ৰহণ নকৰিবলৈ মই কৈছিলোঁ কিন্তু এইখিনি এওঁলোকে কৈছে যে নহয় আমাৰ সাহিত্য সভাৰ সিদ্ধান্ত আৰু যিহেতু সাহিত্য সভাৰ সিদ্ধান্তটো মই সন্মান জনাব একে লাগিব যিহেতু পাঠশালাত যিহেতু সাহিত্য সভা আহি আছে 25 চনত তাৰে আগে আগে মই এটা শাখা সাহিত্য সভাক যদি মই যদি নাকচ কৰোঁ কথাটো তেতিয়া মোৰো বেয়া লাগিব তেওঁলোকেও বেয়া পাব যাৰ কাৰণে যি কি নহওক যদিও বঁটাটো দিছে বঁটাটো গ্ৰহণ যদিও কৰিছোঁ মই উচৰ্গা কৰিছোঁ সৰভোগ সমষ্টিবাসী ৰাইজ আৰু আমাৰ পাঠশালাকুছি সমষ্টিবাসী ৰাইজক মই উচৰ্গা কৰিছোঁ কাৰণ তেওঁলোকে যদি বিধায়ক যদি মোক যদি নিৰ্বাচন নকৰিলেহেঁতেন তেতিয়াহ'লে নিশ্চিতৰ ওপৰত মই এই বঁটাটো নাপালোঁহেঁতেন গতিকে সেইকাৰণে এই দুটা সমষ্টিৰ ভোটাৰ ৰাইজক মই এই বঁটাটো উচৰ্গা কৰিছোঁ